ঘটনাটো হ'ল আপোনাৰ আমাৰ ইয়াত কয়লাবাৰী গাড়ীবিলাকো আহে আৰু ৰাস্তাটো পদূলি বেয়া। মানুহজনে ঘৰত যাবৰ কাৰণে উলিয়াইছিলে, তেখেতৰ তেনেকুৱা এইটো এক্সিডেণ্ট এটা হ'ল। এতিয়া আমি কি ক'ব, এতিয়া আমি সেই ৰাইজৰ পৰা শুনি ৰাইজৰ পৰা এবাৰ মাজতো ৰাস্তাৰ কাৰণে গাড়ী ৰখা হৈছিলে। তাৰপিছত কি হ'ল কি নহয় এতিয়া একো ক'ব পৰা নাই আমি। এতিয়া আপোনাৰ এতিয়া এইটো দেখিছে পৰিস্থিতি, আপুনি এতিয়া কি ৰাইজে চবেই দেখিছে। এতিয়াতো আমি সেইটোৱে ৰাইজৰ পৰা বা আৰক্ষীৰ পৰা সেইটোৱে বিচাৰিছোঁ যে ৰাস্তাটো সোনকালে হওক বা আৰু পিছতকৈ পিছত নহওক তেনেকুৱা ঘটনা। ইয়াত দেখা যায় যে বহুত পাথৰ গাড়ী বা কয়লা 14 চকা 18 চকা গাড়ী ইয়াত ৰাতি দিন চলে। এই ক্ষেত্ৰত চৰকাৰী কিবা পাৰ্মিশ্যন আছে নেকি তেওঁলোকে? সেইটো মই পাৰ্মিশ্যন আছে নাই, তেখেতসকলে লৈছে নে নাই সেইটো নাজানো। এতিয়া আমি ৰাস্তাৰ ঘৰৰ মুখত আমি দেখি থাকোঁ যে 14 চকা হওক বা 12 চকা বা এইটো আহি থাকে, সেইটো আমি দেখিছোঁ। অধিক বুজালৈ আহে নেকি? এতিয়া অধিক বুজালৈ এতিয়া কেইটা বজাত আহে এইটো মই দেখা নাই, অকল খালী গাড়ী দেখা হৈছে অকল। এতিয়া যিটো ঘটনা হ'ল এখন লোড গাড়ী আছিলে নে খালী গাড়ী? এতিয়া ক'ব গ'লে ৰাইজৰ মুখৰ পৰা শুনোতে এতিয়া লোড গাড়ী আছিলে কৈছে। কি আছিলে বুলি ক'ম? এইটো এতিয়া LP আছিলে, এতিয়া কৈছে ৰাইজৰ এইটো কয়লা গাড়ী হ'ব। কয়লা গাড়ী, হয়। ঠিক আছে।